গহপুৰ ব্ৰহ্মাজান চিলথিয়াত উত্তপ্ত পৰিস্থিতি গণৰাজ্য দিৱসৰ দিনাই সন্দেহযুক্ত অচিনাক্ত যুৱকে লাঠিৰে মৰিয়াই হত্যা কৰিলে এটা বন্যপ্ৰাণীক চিলথিয়া গাঁৱৰ কিছু লোকে বাধা প্ৰদান কৰা স্বত্তেও মৃত্যুৰ পৰা ৰক্ষা নাপালে পহুটোৱে গাঁওবাসীয়ে মৃত পহুটোক ঘাহিগাঁও আৰক্ষীৰ সহযোগত বন বিভাগক সমজাই দিয়ে সন্দেহযুক্ত এজনক গাঁওবাসীয়ে আৰক্ষীক গতাই দিয়ে যদিও প্ৰকৃত পহু হত্যা কৰাত কোন জড়িত আছে এতিয়াও পোহৰলৈ অহা নাই ঘটনাটো মানে এইফালৰ পৰা পহুকে বুলি খেদি আহিছে তাৰপৰা আমাৰ এই সন্মুখৰ মানুহঘৰ মুখৰ বাৰীত সোমাইছিলে তাৰপৰা আমি মানে বহি আছিলোঁ বহি থকাৰ পৰা ওলাই আহিলোঁ কি হ'লো কি বস্তু তাৰপৰা দেখিছোঁ পহুটো তাৰপৰা ল'ৰা এটা মাইকী মানুহে আমাৰ ওচৰত মানে ধৰিলে মানে পহুটো ধৰাৰ পিছতে আৰু এটা ল'ৰাই মানে এনেকৈ ডিঙিত হেৰি আছিলে সেইখন কাষতে বান্ধি থওঁ বুলি কওঁতে উফাল মাৰি গুচি গ'ল নহয় উফাল মাৰি গুচি যোৱাৰ লগে লগে এই টেঙা লাইনৰ পৰা 6-7টামান ল'ৰা লাঠি জুম লৈ আহিছে ল'ৰাকেইটা একদম খেদি আনিলে পহুটো এটা ঢাপকে পৰি গ'ল পোৱাৰ লগত তাতে মাৰি পেলালে পহুটো আপোনালোকে বচাবলৈ চাইছিলে আমি আঁতৰৰ পৰা চিঞৰিছিলোঁ নামাৰিবি নোৱাৰিলি কওঁতে তই ল'ৰাকেইটা মাৰি লৈ জানো সিহঁতি পলাব দিছিলে আমাৰ ওচৰৰ ল'ৰাজনে তহঁতি নাযাবি বুলি ক'লে এজনকে ধৰিলে ইকেইজন দৌৰিলে ল'ৰাকেইটাক চিনি পায় নেকি নাপাওঁ ল'ৰাকেইটা চিনি নাপায় ন হয় আজি মানে আপোনাৰ 2 ঘণ্টামানৰ আগত ভোলাগুৰি বাগানৰ পৰা এটা পহু আপোনাৰ কেইজনমান ব্যক্তিয়ে মানে দৌৰাই পেলাই আনিলে অনাৰ অৱস্থাতে কিন্তু এইখিনিতে মৃত অৱস্থাত বুলি দেখা পোৱা গ'ল এতিয়া তেখেতসকলে কেনেধৰণে কি ক'ৰ পৰা আহিছিলে একচুৱেলি সেইখিনি আমি ইমানখিনি অৱগত নহয় দৌৰি অহাটো আমি মানে মানুহৰ ৰাইজৰ পৰা গম পোৱা গৈছে আৰু এজনক ধৰি ৰাখিছে বুলি ইতিমধ্যে কিছু লোকে হয় এজনক ধৰি ৰাখিছে হয় তেখেত আদিবাসী ল'ৰা তেখেতক ধৰি ৰাখিছে বন্যপ্ৰাণী অপ্ৰিয় সত্য কথা ক'ব লাগিব মানুহৰ বন্যপ্ৰাণীৰ প্ৰতি যিটো মানে মৰম হ'ব লাগিছিলে সেইটো হৃদয়ৰ পৰা নাইকিয়া সেইটো নাই কাৰণে অৱশ্যে এইটো এনেধৰণৰ এটা নিঃসংগ ধৰণে মৰাৰ এটা পৰিকল্পনা কৰিছিল তেখেতসকলে এনেধৰণে কৰিলে আমাৰ যে মাজৰ পৰা বন্যপ্ৰাণীসকল নাইকিয়া হৈ যাব সেই কথাটো একচুৱেলি অনুভৱ কৰা নাইকিয়া ইয়াতে শিক্ষাৰেই হওক বা কিবা বিভিন্ন দিশতে হওক তেখেতসকলৰ অনগ্ৰসতাৰ মূল কাৰণ বুলি ক'ব লাগিব তাৰপিছত মই দৌৰি আহিলোঁ গাঁৱৰ মানুহ দৌৰি আহিছে তাৰপিছত লাষ্টত গৈ মানে জেওৰাত ফচি গ'ল পহুটো ফচি গ'ল তাৰপিছত দুষ্কৰ্মীসকলে তেখেতক মাৰিয়ে দিলে আৰু তাৰপিছত মাৰি পেলাই লৈ গৈ আছিল তাৰপিছত গাঁৱৰ মানুহে একো কোৱা নাছিলে মই দৌৰি আহি তোমালোক যাব নোৱাৰে সিহঁতৰ পৰা লাখুটি যিবিলাকে লাখুটি লৈছে তেওঁ লাঠিটো ৰাখি থ'লোঁ আৰু তেখেতলৈ কমাণ্ড পৰা পলাই গৈছে আপুনি যেতিয়া মাৰিব ধৰিছে তেওঁ বাধা দিছিলে আপুনি মই আহি নাপালোৱে মাৰিয়ে দিলে যিসকলে মাৰিছিলে তেওঁলোক চিনি পায় নেকি নাপাওঁ ভোলাগুৰি হয় বুলি কৈছে তেওঁলোকে হয় বুলি কৈছে গহপুৰৰ পৰা বিপুল হীৰাৰ প্ৰতিবেদন এনি ভাৰত 24